Hello everyone. আজি আমি আহিছো নতুন এটা ভিডিও লৈ আপোনালোকৰ ওচৰত। আজি আমি আহিছো অৰ্জা ইকো টুৰিজম পাৰ্কলৈ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এই পাৰ্কখন আছে জামুমণ্ডল গৌনগৰ জামুমণ্ডল উজাই স্থিত। এই পাৰ্কখনত কি আছে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই পাৰ্কখনৰ ভিতৰত এখন ৰেষ্টুৰেণ্টও আছে আৰু লগতে তেখেতে আপোনালোকে যদি 4 চকা কিবা বাইক লৈ আহে তেন্তে তেখেতৰ তাত পাৰ্কিংৰ খাই সুবিধা কৰি দিয়া আছে। ইয়াতে আপোনালোকে ফ্যামিলি লৈ আহিব পাৰে, কোনো অসুবিধা নাই। ফ্যামিলিৰ কাৰণে বহুত খাই সুবিধা তেখেতে কৰি ৰাখিছিল সৰু ল'ৰা ছোৱালীৰ কাৰণে। এই সব সৰু ল'ৰা ছোৱালী ইয়াতে ফিজিক্যাল এক্টিভিটি কৰিবৰ কাৰণে তেখেতে হেৰি বনাই ৰাখিছে। তাত আহি মানে ফুল মস্তি কৰিব পাৰিব ল'ৰা ছোৱালীয়ে আৰু আপোনালোকে গুড টাইম স্পেন্ড কৰিব পাৰিব পাৰ্কখনত বহি কিবা ৰেষ্টুৰেণ্ট খাই বৈ। আহক আমি ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যাওঁ। এয়া আমি ৰেষ্টুৰেণ্ট আহি পালোঁ। আপোনালোকে নিশ্চয় চাব পাইছে এয়া ৰেষ্টুৰেণ্টৰ ভিতৰৰ দৃশ্য কেনেকুৱা ভিউটো আছে চাই লওক আপোনালোকে। একদম সুন্দৰকৈ সজাই ৰাখিছে তেখেতে আমালোকৰ কাৰণে। আমি আহিম বহিম আৰু খাই যাম আৰু ৰেষ্টুৰেণ্টখনৰ ভিউটো উপভোগ কৰিম। আৰু লগতে মই মেনুখন লগাই দিছোঁ, আপোনালোকে চাব পাৰে নিশ্চয় ৰেট কেনেকুৱা আছে কি আছে। ৰেট কমেই আছে, ইমান বেছি নহয়, গাঁৱলীয়া এলেকা হয়। সেই কাৰণত তেখেতে অলপ ৰেটটো মিলাই ৰাখিছে যাতে আমি সকলোৱে আহি উপভোগ কৰিব পাৰোঁ তেখেতৰ ৰেষ্টুৰেণ্টৰ খানা। ইয়াতে খানা বহুত টেষ্টি হয়। ইয়াতে জাগা ইমান বেছি নহয়, অলপ কম আছে, হ'লেও মানে তেখেতে যিখিনি জাগা আছে সেইখিনি ভিতৰত বহুত সুন্দৰকৈ সজাই ৰাখিছে। আপোনালোকে ইয়াত আহি আপোনালোকৰ ফ্যামিলি লৈ গুড টাইম স্পেন্ড কৰিব পাৰিব। এই চাওক আপোনালোকে পুৰণা কিবা কিবি ৰাখিছে তেখেতে ইয়াতে অলপ হেৰিৰ কাৰণে, মেমৰিৰ কাৰণে। এই আজিৰ কাৰণে ইয়াতে অন্ত কৰিলোঁ। আৰু এটা ভিডিঅ'ত আপোনালোকৰ লগত লগ হ'ব। ধন্যবাদ।